শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা মন্তব্য সম্পৰ্কত কিছু কথা কোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ। তেখেতে কৈছে যে য'ত তেখেতে ভোট পালে জিকিলে তাত কাম কৰিব, কিন্তু য'ত তেখেতে ভোট কম পালে নিজিকিলে তাত তেওঁ 2 বছৰৰ পাছতহে কামবোৰ কৰিব, লাহে লাহে কৰিব। আচলতে এই ধৰণৰ ব্লেকমেইলিং, এই ধৰণৰ ভাবুকি গণতন্ত্ৰৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু মাৰাত্মক। তেখেত বৰ্তমান মৰিয়নি সমষ্টিৰ বিধায়ক, মৰিয়নিৰ জনতাৰ প্ৰতিনিধি। গতিকে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি হিচাপে তেখেতৰ যিটো পদমৰ্যাদা, সেই পদমৰ্যাদাৰ অধীনত তেখেতে সংবিধানৰ নামত শপত খায়, প্ৰতিজন নাগৰিকৰ প্ৰতি দায়বদ্ধ হৈ থাকিব বুলি তেখেতে শপত গ্ৰহণ কৰে। আৰু তাৰ পাছত তেখেতে এনেধৰণৰ আচলতে বক্তব্য যেতিয়া এজন MLA দিয়ে, তেতিয়াহ'লে এই কথাটো অতিকৈ ভয়াৱহ। কাৰণ আজিৰ দিনটোত তেখেতে বিধানসভাত গৈ যেতিয়া থিয় হ'ব, তেখেত ৰূপজ্যোতি কুৰ্মী হিচাপে থিয় নহয়, তেখেত হ'ব মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপেহে থিয় হ'ব তাত। গতিকে মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপে মৰিয়নিবাসী ৰাইজৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেখেত দায়বদ্ধ আৰু তেখেতে সকলোৰে কাম কৰিব লাগিব। প্ৰত্যেকটো অঞ্চলৰ দুখ সুখ সমস্যাবোৰৰ বুজ লৈ সমস্যাবোৰ সমাধানৰ হকে তেখেতে কাম কৰিব লাগিব। আমি বিগত সময়ত গম পাই আহিছো বহু কথা, যে বহু ৰাইজক ৰাস্তাটো বেয়া হৈ আছিল, আপোনালোকৰ ইয়াত ভোট কম পালো গতিকে নবনাও বুলি কোৱা হৈছে, কাৰোবাক আঁচনি কাটি দিম বুলি কোৱা হৈছে, কাৰোবাক পোৱা সুবিধাখিনিৰ পৰা বঞ্চিত কৰিব বুলি ভয় ভাবুকি দিয়া হৈছে। নিৰ্বাচনৰ আগতো দিয়া হৈছে আৰু নিৰ্বাচনৰ পিছতো দিয়া হৈছে। মই এইখিনিত অনুৰোধ কৰিব বিচাৰো যে যি আঁচনি পাই আছিল সকলো ৰাইজে, সেই আঁচনিৰ পৰা কেৱল ভয় ভাবুকি ব্লেকমেইলিং কৰি যাতে কাৰোবাৰ আঁচনি কৰ্তন কৰা নহয়, যি ৰাস্তা ঘাটপথ বনাবলগীয়া আছে, য'ত যি সমস্যাৰ সমাধান কৰিবলগীয়া আছে, কাকো ভোটৰ নামত ব্লেকমেইলিং কৰি ভাবুকি দি কামবোৰ বন্ধ যাতে কৰা নহয়। আজি সন্মানীয় বিধায়ক মহোদয়ে মৰিয়নিত যি উন্নয়নমূলক কাম কাজ কৰিব, এই কাম কাজ তেখেতে নিশ্চয়কৈ জানে যে তেখেতে নিজৰ টকাৰে নিজৰ পকেটৰ পইচাৰে নকৰে। তেখেতৰ যি দৰমহা, তেখেতৰ গাড়ীত ভৰোৱা তেলৰ যি টকা চৰকাৰৰ পৰা তেখেতে লাভ কৰিব, আজি বিধায়ক আৱাস যি লাভ কৰে, তেখেতে নিশ্চয় জানে এয়া তেখেতে তেখেতৰ পকেটৰ টকাৰে লাভ নকৰে, তেখেতৰ দৰমহাও ৰাইজৰ টকা। তেখেতে কৰা প্ৰত্যেকটো উন্নয়নমূলক কামৰ যি চৰকাৰী ধন আহিব, আঁচনিৰ ধন আহিব, এয়া ৰাইজৰ টকা, টেক্স পেয়াৰ্ছ মানি। গতিকে তেখেতে যিটো কথা কৈছে যে এই ঠাইত কিছুমান ঠাইত কাম হ'ব, কিছুমান ঠাইত নহ'ব, সেই অঞ্চলৰ ৰাইজৰ টেক্সৰ টকাবোৰ সংগ্ৰহ কৰা নহ'ব নেকি? টেক্সৰ টকা অসমৰ প্ৰতিজন ৰাইজেই দিছে। কোনোবাই প্ৰত্যেকটো বস্তু, শিশুৰ পৰা বৃদ্ধলৈকে দৈনিক প্ৰত্যেকটো সামগ্ৰী ক্ৰয় কৰোঁতে জনতাই চৰকাৰক টেক্স দিছে। তাৰ পাছত কাৰোবাৰ বাবে কাম কৰিব, কাৰোবাৰ বাবে নকৰিব, এনেধৰণৰ মন্তব্য সঁচাকৈ লজ্জাজনক নহয়নে? মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ, আপুনি জনতাৰ প্ৰতিনিধি, আপুনি মৰিয়নিবাসীৰ প্ৰতিনিধি। গতিকে মৰিয়নিবাসীৰ প্ৰত্যেকটো সমস্যা সমাধানৰ হকে যুঁজাটো আপোনাৰ কৰ্তব্য। বিধানসভাৰ ভিতৰত আমি বিৰোধী হিচাপে নাথাকিব পাৰোঁ, কিন্তু মৰিয়নিৰ ৰাজপথত যদি ল'ৰা ছোৱালীবোৰ খোজ কাঢ়োতে পৰি যায়, তেওঁলোকৰ এক্সিডেণ্ট হয়, তেওঁলোক যদি বৰষুণ এজাক দিলে ওলাব নোৱাৰা অৱস্থাবোৰ থাকে, আমি কিন্তু মাত মাতি থাকিম। আপুনি নিজেই সেই পথেৰে যাবলৈ 10 বাৰ ভাবিব লাগিব, যদি পথটো মেৰামতি নহয়। যদি কাৰোবাক আঁচনি কৰ্তন কৰিম বুলি ভাবুকি দিয়া হয়, যদি আঁচনি কৰ্তন কৰা হয় কেৱল কৰবাত ভোট কম পালো বাবে, কোনোবাই পাই থকা সুবিধাবোৰৰ পৰা তেওঁলোকক ভয় ভাবুকি ব্লেকমেইলিং দি কৰ্তন কৰা হয়, তেতিয়া কিন্তু আমি সাজোৰে মাত মাতি থাকিম, আমি ৰাইজৰ লগত আগবাঢ়ি ওলাই যাম। আপুনি সেই অঞ্চলবোৰলৈ যাওঁতে, নিজেই প্ৰত্যেকটো অঞ্চললৈ যাওঁতে জনপ্ৰতিনিধি হিচাপে সেই অঞ্চলৰ প্ৰতি নিজৰ দায়বদ্ধতাখিনি পালন কৰি যাব লাগিব। আপুনি পালন কৰি নগ'লে আপোনাকো আমি পদে পদে বিশ্লেষণ কৰিম, আপোনাকো আমি পদে পদে সমালোচনা কৰিম, প্ৰয়োজনত প্ৰতিবাদ হ'ব। গতিকে তেখেতলৈ অনুৰোধ, প্ৰতিনিধি হিচাপে তেখেতে জনতাৰ প্ৰতিনিধি হিচাপে MLA শব্দটো, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি শব্দটোৰ অৰ্থ আৰু মহত্ব বুজি পাওক, আৰু তেখেতে নিজৰ দায়বদ্ধতাখিনি, যিখিনি শপত তেখেতে লৈছে ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান জনাই, যিখিনি প্ৰতিশ্ৰুতি তেখেতে শপত গ্ৰহণৰ মাজেৰে দিব, সেই শপত গ্ৰহণ নিজৰ দায়বদ্ধতাক প্ৰকৃত মৰ্যাদা দি নিজৰ দায়িত্বখিনি পালন কৰক, আৰু ব্লেকমেইলিং ভয় ভাবুকিৰ ৰাজনীতি যাতে অনাগত দিনত নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটোত আমি সাংঘাতিক উল্লাসিত হোৱা নাই বা আনন্দ প্ৰকাশ কৰা নাই। মুখ্যমন্ত্ৰীয়ে কেৱল এটা সাধাৰণ কথা ৰাখিলে,
তাত ইমান অত্যুৎসাহী হোৱাৰ দৰকাৰ নাই। এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দি জুবিন ক্ষেত্ৰলৈ গ'ল, তাক লৈ একাংশ সাংবাদিক বিশিষ্ট লোকে এনেকুৱা ধৰণে উৎসাহ প্ৰকাশ কৰিছে যেন জুবিনে ন্যায় পালে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া এই গুৰুতৰ বিষয়কেইটাত আপুনি দিয়া কথা ৰখাৰ সময় এতিয়া। কাৰণ আপুনিয়ে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছিল আৰু ৩-৪ জনে চাই আছিল। ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো। এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। চ' উই হেভ বুক 4 to 5 people on murder case. গতিকে এতিয়া আমাক লাগে কোনে হত্যা কৰিছিল, কোনে সহযোগ কৰিছিল, আৰু এই হত্যাৰ পৰিকল্পনা ক'ত, কেনেকৈ, কোনে কৰিছিল, এই সকলোবোৰ কথা জুবিন অনুৰাগীক লাগে। ইমানেই কথা। জুবিন হত্যাৰ 8 মাহ উকলি গ'ল। ইতিমধ্যে অভিযুক্ত একাংশই জামিন আবেদন কৰিছে আৰু আমি নিশ্চিত জামিন পাব এওঁলোকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে জুবিন ক্ষেত্ৰলৈ গৈ কিবা সাংঘাতিক কিবা এটা কৰিব পাৰিব তাত আমাৰ মনে ধৰা নাই, আৰু মনে নধৰে তেতিয়ালৈকে যেতিয়ালৈকে মুকলিকৈ কোৱা নহয় কোনে জুবিন গাৰ্গক হত্যা কৰিছিল। আনহাতে জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত হৈ জেলত থকা এই ভণ্ড কেইজন বেপাৰী কেইজনৰ কি হ'ব, আৰু এই বেপাৰী কেইজনক, এই বদমাছ কেইজনক, এই শয়তান কেইজনক দুলু আহমেদে কেনেবাকৈ সহায় কৰিছে নেকি? এইকাৰণে কৈছো তৃণমূল কংগ্ৰেছৰ অসমৰ মুখ্য সমন্বয়ক মাননীয় দুলু আহমেদ ডাঙৰীয়াই জুবিনৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে, অসমবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে ছিংগাপুৰত গৈ কেছ এটা দিছিল। কিন্তু এতিয়া এই ছিংগাপুৰৰ কেছটোৰ ৰায়টোৱে এইসকল ভণ্ডক কৰবাত সহায় কৰিব নেকি, এই প্ৰশ্নটো আমাৰ মনলৈ আহিছে। কাৰণ ছিংগাপুৰ কৰোনাৰ কোৰ্টে ইতিমধ্যে জুবিনৰ মৃত্যু স্বাভাৱিক বুলি ৰায় দিছে। গতিকে যিহেতুকে অসমৰ পৰা কোনো তদন্তকাৰী সংস্থাই তাৎক্ষণিকভাৱে ছিংগাপুৰলৈ গৈ ঘটনাৰ কোনো তদন্তই নকৰিলে, তাৰ পিছত ছিংগাপুৰৰ ৰায়টোক অস্বীকাৰ কৰিব পাৰিব নেকি ভাৰতীয় আইনে? গতিকে ইয়াতে আমাৰ সন্দেহৰ অৱকাশ হয়। কাৰণ ছিংগাপুৰৰ ৰায়ৰ আধাৰক কেন্দ্ৰ কৰিয়ে হাৰি যাব নেকি এই শ্যাম কানু, সিদ্ধাৰ্থ হত, আৰু হাৰি যোৱাৰ 100% সম্ভাৱনা আছে। গতিকে এই সকলোবোৰ বিষয় তাৎক্ষণিকভাৱে স্পষ্ট হোৱা উচিত। কাৰণ দুলু আহমেদে কৰা কামটোৰ ফলাফল হিতে বিপৰীত হবলৈ গৈ আছে নেকি? আৰু যিখিনি সময়ত জুবিন গাৰ্গক হত্যা কৰা হৈছিল সাগৰত, সেইখিনি সময়ত কিন্তু মূল কালপ্ৰিট শ্যাম কানু মহন্তই বহু কিলোমিটাৰ দূৰৰ এখন মিটিঙত ব্যস্ত আছিল। গতিকে যিহেতুকে আদালতে তথ্যক বিশ্বাস কৰে, আদালতে যিহেতুকে কোনো আবেগক গুৰুত্ব নিদিয়ে, গতিকে আদালতত এইসমূহ তথ্যই এওঁলোকক সাৰি যোৱাত সহায় কৰিব নেকি? কৰিবই। আৰু আমি আগতেও কৈছিলো নিৰ্বাচনৰ পিছত লাহে লাহে এওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো সহজ হৈ আহিব আৰু এওঁলোক মুকলি আকাশৰ তললৈ আহিব, আৰু এওঁলোকক ৰাজ্য চৰকাৰে নিৰাপত্তা দিবলৈ বাধ্য। এইকাৰণে এওঁলোকৰ জীৱনৰ ওপৰত ভাবুকি আছে, আৰু তাৰ পিছত খেলবোৰ গমেই পাব। 8 মাহ গ'ল, 9 মাহ, 10 মাহ, 1 বছৰ গৈয়েই থাকিব। একাংশ লোকেতো আছেই চৰ্বিত সৰ্বনানী কিছুমান ফকতীয়া বিষয় বজাৰত উলিয়াই দিব, সেইবিলাককে পাগলি থাকিব। জুবিন গাৰ্গ তল পৰি যাব। আৰু কিমান দিন এনেকৈ জুবিনৰ ন্যায়ৰ কাৰণে অসমবাসীয়ে বাট চাব লাগিব, সেইটোৱে মূল কথা। জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী যোৱাৰ পিছত ইমান উৎসাহিত হোৱাৰ প্ৰয়োজন নাই, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি ধন্যবাদ দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম সিদিনা যিদিনা মুখ্যমন্ত্ৰীয়ে মুকলিকৈ ক'ব যে এওঁলোকে জুবিন গাৰ্গক হত্যা কৰিছে, এওঁলোকে আমাৰ জুবিন গাৰ্গক এই ধৰণে পৰিকল্পিতভাৱে হত্যা কৰি অসমীয়া জাতিক আঘাত কৰিছে। এওঁলোক কালপ্ৰিট, এওঁলোকৰ শাস্তি জনতাই নিৰ্ধাৰণ কৰক। সিদিনাখন মুখ্যমন্ত্ৰী আপোনাক ভৰিত ধৰি সেৱা কৰিম। আৰু সেই দিনটোলৈকে সমগ্ৰ জুবিন অনুৰাগীয়ে একেই দুখ, একেই খং, একেই ক্ষোভেৰে বাট চাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5খন দেশৰ ভ্ৰমণলৈ গৈছিল, আৰু অন্তিমখন দেশ ইটালীলৈ গৈছে তেওঁ এতিয়া। ইটালীৰ যিগৰাকী প্ৰধানমন্ত্ৰী
মেলনিৰ লগত তেওঁ দুটামান ৰীল আপলোড দিছে, তেওঁ তাৰ ফটো আপলোড কৰিছে, তেওঁলোক দুজনে তোলা চেলফি আপলোড কৰিছে, সেই আমি দেখা পাইছোঁ। এই যে প্ৰধানমন্ত্ৰী মোদী ৰুমলৈ গৈছে বা বাকী 5খন দেশলৈ গৈছিল, এই বিষয়টো এই সময়ত চৰ্চিত আছিল এই কাৰণেই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰে প্ৰথমবাৰ বিদেশ ভ্ৰমণ কৰা নাই। ইয়াৰ আগতে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা অৰ্থাৎ 2014 চনৰ পৰা এতিয়ালৈকে প্ৰায় পৃথিৱীখনৰ এনেকুৱা দেশ দ্বীপ এনেকুৱা বাদ নাই য'ত প্ৰধানমন্ত্ৰী যোৱা নাই। কোনোবাখন দেশত 4-5 বাৰলৈকে তেওঁ গৈছে। গতিকে এই 5খন দেশলৈ যোৱা বা ৰুমলৈ যোৱা সেই কথাবোৰ সিমান চৰ্চিত বিষয় হ'ব নালাগিছিল যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10 তাৰিখৰ দিনাখন, মানে আজিতো 20 তাৰিখ হৈছে, 10 তাৰিখৰ দিনাখন হায়দৰাবাদত এনেকুৱা পৰামৰ্শ নিদিলেহেঁতেন ভাৰতবাসীক যে আপোনালোকে বিদেশ ভ্ৰমণ নকৰিব, আপোনালোকে সোণ ক্ৰয় নকৰিব, আপোনালোকে খোৱা তেল কমকৈ ব্যৱহাৰ কৰক, পাৰিলে নাখাবই, আপোনালোকে ইন্ধনজাত সামগ্ৰীৰ ব্যৱহাৰ কমাই দিয়ক, আপোনালোকে ৰাজহুৱা পৰিবহণ ব্যৱস্থা গ্ৰহণ কৰক, এনেকুৱা ধৰণৰ যিখিনি পৰামৰ্শ তেওঁ দিছিল। আৰু দেশত এই যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ কাৰণে কেনেকুৱা এটা পৰিৱেশ আহিব, সেই ধৰণৰ যিখিনি ইংগিত দিছিল, সেইখিনি দিয়াৰ পিছতে আচলতে তেওঁ 15 তাৰিখে মাত্ৰ 4 দিন পিছতে বিদেশ ভ্ৰমণলৈ যোৱাৰ কাৰণে বিষয়টো চৰ্চালৈ আহিছে। এতিয়া আপোনালোকৰ বহুতেই ক'ব যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো আৰু আপোনাৰ মোৰ নিচিনা ভ্ৰমণ নহয়, ঘপকৈ যাওঁ বুলি ক'লে যাব নোৱাৰে, আহোঁ বুলি ক'লে আহিব নোৱাৰে, তেওঁৰ সেইটো আগতীয়াকৈ ঠিক কৰা থাকে। হয়, কিন্তু যেতিয়া দেশত ইমাৰ্জেঞ্চি, কাৰণ তেওঁৰ মতেই এয়া জৰুৰী অৱস্থা, বৰ্তমান দেশত অৰ্থনৈতিক জৰুৰী অৱস্থা এটা আনডিক্লেয়াৰ্ড, ঘোষণা হোৱা নাই, অঘোষিত এটা অৰ্থনৈতিক জৰুৰী অৱস্থা হৈছে বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ। এইকাৰণে অনুভৱ কৰিছোঁ, নহ'লে পেট্ৰল ডিজেলৰ মূল্য ইমান বঢ়াই নিদিয়ে, বাণিজ্যিক চিলিণ্ডাৰ মূল্য 1000 টকা আজিলৈকে কোনো চৰকাৰে বঢ়োৱা নাই, 997 টকা মানে 1000 টকা। ঘৰুৱা চিলিণ্ডাৰ নাটনি হৈছে, ইন্ধনজাত সামগ্ৰী নাটনি হৈছে। আপুনি সদায় খাই থকা ব্ৰেডটো যেতিয়া আগতে দাম বাঢ়িছিল আমি দেখিছিলোঁ যে 20 টকা হৈছিল, আমি প্ৰথম 3 টকা মানৰ পৰা যেতিয়া খাইছিলোঁ ব্ৰেড, 2.5 টকা মানৰ পৰাই চাগে খাইছিলোঁ, এতিয়া 20 টকা হৈছিল। আৰু 20ৰ পৰা আপুনি ভাবি লওক মূল্য বৃদ্ধিৰ হেঁচাটো কিমান পৰিছে, কাৰণ সেই হৰমুজ প্ৰণালী বন্ধ হোৱাৰ লগত ব্ৰেডৰ দামৰ 5 টকা বৃদ্ধিৰ কোনো মানে আপুনি কম্পেয়াৰ কৰিব নোৱাৰে যে ক'ত হৰমুজ প্ৰণালী বন্ধ হৈছে আৰু ক'ত ব্ৰেড এটা ব্ৰেডত 5 টকাকৈ বৃদ্ধি পাইছে। এই বিষয়টোৱে একেবাৰে সংলগ্নহীন, কিন্তু বহুতেই ক'ব যে ব্ৰেডটো বনাওঁতে যিখিনি কয়লা বা ইন্ধনজাত সামগ্ৰী ব্যৱহাৰ হয় তাৰ দাম বঢ়াৰ কাৰণে ব্ৰেডৰ মূল্য বৃদ্ধি পাইছে। কিন্তু আপোনাক মই সেই প্ৰশ্নটোৰ উত্তৰত এনেকৈ ক'ম যে ব্ৰেডটো আৰু অকলে এটা নবনায় যে এটা ব্ৰেডত 5 টকাকৈ বঢ়াব লগা হ'ল। একেলগে হোলচেল ৰেটত তেওঁলোকে বনায়, তেওঁলোকে যদি বৃদ্ধি কৰিব বিচাৰিলেহেঁতেন 1 টকা বঢ়াব পাৰে, 50 পইচা বঢ়াব পাৰে, কিন্তু সেইটো নকৰি 5 টকাকৈ বঢ়াইছে। কণীৰ মূল্য কিমান বৃদ্ধি হৈছে, এই বিষয়বিলাকে আচলতে মানুহবিলাকক একেবাৰে মন মগজু অশান্ত কৰি ৰাখিছে। তাৰোপৰি ফুটপাথৰ যিসকল দোকানী, যিসকলে খাদ্য ব্যৱসায়ৰ লগত বিভিন্ন ব্যৱসায়ৰ লগত জড়িত, আনকি জমেট'ৰ পৰা আদি কৰি সকলোবোৰ যিসকলে তেনেকুৱা ফুড চেইনৰ লগত কাম কৰে, সেইবোৰ মানুহেও এতিয়া অৰ্ডাৰ নোপোৱা হৈছে। ৰেষ্টুৰেণ্টবিলাকত যিমান মানুহ ৰাখিব লাগে বা ধাবাবিলাকত বা হোটেলবিলাকত বা 5 ষ্টাৰ হোটেলে হওক বা 7 ষ্টাৰ হোটেলে হওক, তেওঁলোকে যিমান মানুহ ৰাখিব লাগে সেই মানুহৰ পৰিমাণ কমাই দিব লগা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও কৈছে যে আমি ৱৰ্ক ফ্ৰম হোম, ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণৰ কথা কিছুমান কোৱাৰ কাৰণেহে আচলতে মানুহ খং উঠিছে যে তুমি আনক যে পৰামৰ্শ দিছা, তুমি কি কৰি আছা। এতিয়া কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰুমলৈ গৈছে, ইয়াৰ আগতে তেওঁ নৰৱেলৈ গৈছিল। নৰৱেত তেওঁক এগৰাকী সাংবাদিকে, সেই সাংবাদিকগৰাকীৰ নাম আছিলে হেলে লিয়াঙে তেওঁক প্ৰশ্ন কৰিব খুজিছিলে। প্ৰশ্ন কৰিব খোজোতে কি প্ৰশ্ন কৰিব কি নকৰিব সেই বিষয়টোলৈ অহাই নাছিল। এতিয়া নৰেন্দ্ৰ মোদীয়ে বিষয়টো আওকাণ কৰিলে, আওকাণ কৰি তেওঁ গুচি গ'ল। আৰু পিছত এই সাংবাদিকগৰাকীয়ে নিজেও তেওঁ সামাজিক মাধ্যমত দিলে, BBC সংবাদ মাধ্যমত দিলে যে আমাৰ দেশৰ দৰে এখন সৰু দেশৰ লগত এগৰাকী মানে বৃহৎ দেশ এখনৰ প্ৰধানমন্ত্ৰী যেতিয়া আহিছে, তেওঁক আমাৰ সুধিবলগীয়া সামগ্ৰিকভাৱে মই এগৰাকী সাংবাদিক হিচাপে মোৰ সুধিবলগীয়া থাকিব। তেওঁলোকে কিবা দ্বিপাক্ষিক চুক্তি কৰিব, কিবা কৰিব, কি কাৰণেনো আহিছে, এনেকুৱা প্ৰশ্ন মোৰ থাকিব পাৰে আৰু সেয়া মোৰ অধিকাৰ, তেওঁ তেনেকৈ কৈছে। আৰু এই বিষয়টো সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে।
এই সময়তে সেই বিষয়টো যেতিয়া চৰ্চাত আছিল কালি দিনটোলৈকে সেই বিষয়টোক লৈয়ে বেছিভাগ বাতৰি সংবাদ মাধ্যম ভৰি আছিল যে সকলোৱে সেই নৰৱে সাংবাদিকগৰাকীৰ বিষয়ে নানান ধৰণৰ তেওঁ কিনো সুধিব খুজিছিল কিনো কৰিব খুজিছিল মোদীয়েনো কিয় ইগনোৰ কৰিলে এই বিষয়বোৰ লৈ বিৰোধীও ব্যস্ত আছিল সকলো ব্যস্ত আছিল কিন্তু আজি প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া তেওঁৰ নিজৰ সামাজিক মাধ্যমত মেলনিৰ লগত ইটালীৰ প্ৰধানমন্ত্ৰী মেলনিৰ লগত ৰীল আপলোড কৰিলে সেলফি আপলোড কৰিলে আৰু মেলোডি চকলেট যেতিয়া দি দিলে সেই বিষয়টো আকৌ ডাইভাৰ্ট হৈ গ'ল আপোনালোকে যদি চাইছে যে আমি কালিৰ কথাটো নৰৱে সাংবাদিকগৰাকীক যে তেওঁ প্ৰশ্নৰ উত্তৰ নিদিলে যে আমাৰ যে চতুৰ্থ স্তম্ভৰ যি স্বাধীনতা সেইটো খৰ্ব কৰাৰ দৰে হ'ল যিবোৰ চৰ্চা আমাৰ চলি আছিল সেই বিষয়টোৰ পৰা আজি সংবাদ মাধ্যম একেবাৰে আঁতৰি আহিল সামাজিক মাধ্যম আঁতৰি আহিল আৰু আমি সকলোৱে এটাই চৰ্চা কৰি আছো যে প্ৰধানমন্ত্ৰী মোদীয়ে সেলফি আপলোড কৰিছে তেওঁ ফটো আপলোড কৰিছে সেই প্ৰধানমন্ত্ৰী মেলনিৰ লগত বিভিন্ন মুহূৰ্তৰ ফটো দিছে সেই কথাবোৰ কি ডিনাৰ কৰিলে কলৈ গ'ল গাড়ীত উঠি সেই ভিজুৱেলবোৰ আমি দেখি আহিছো এই আচলতে এটা মোদীৰ ৰাজনীতি বিজেপিৰ এইটো এটা ৰাজনীতি যে যেহেতু বিষয়টো নৰৱে সাংবাদিকৰ লগত আছে আৰু সমগ্ৰ বিশ্বত নৰৱে সাংবাদিকগৰাকীক ইগনোৰ কৰা বিষয়টো যেহেতু চৰ্চাত আছিল আৰু সেইটোৱে সমগ্ৰ দেশৰ লগতে বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰ্চিত কৰি ৰাখিছিল তেওঁৰ যে সেই যে সাংবাদিকক মানে সাহসেৰে সন্মুখীন হোৱাৰ যিটো থাকিব লাগিছিল সাহসটো সেই সাহসটো যে নাই সেই কথাটো প্ৰতীয়মান হৈছে ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী আপোনালোকে জানে যে ভাৰতীয় সাংবাদিককো কেতিয়াও তেওঁ তেনেধৰণে মুকলিকৈ কথা পতা নাই যি দুই এজন সাংবাদিকক পাতিছে সেয়া আগতীয়াকৈ প্ৰশ্ন দিব লাগে বা ডিডি দূৰদৰ্শনৰ দৰে বা এনেকুৱা যিবিলাক পিটিআই এইবিলাকৰ লগত পাতিছে আৰু আগতীয়াকৈ তেওঁক কি প্ৰশ্ন সোধা হ'ব সেয়া জনাই দিয়া হয় সাধাৰণ সাংবাদিকে তেওঁক কেতিয়াও সাধাৰণ মানে মই ঘপকৈ তেওঁ কোনেও প্ৰশ্ন কৰিব নোৱাৰে ৰাস্তাত পালে বুলি প্ৰশ্ন কৰিব নোৱাৰে বা যিটি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত কৰিব নোৱাৰে আৰু আজিলৈকে তেওঁ সংবাদ মেলৰ সম্বোধনী কৰা নাই গতিকে সেইজন মানুহে নৰৱেত গৈ এগৰাকী মহিলা সাংবাদিকে তেওঁক প্ৰশ্ন সুধিব আৰু তাৰ প্ৰশ্নৰ উত্তৰ দিব সেইটো প্ৰধানমন্ত্ৰী মোদীৰ কাৰণে এটা ভয়ংকৰ সময় কাৰণ তেওঁৰ লগত বহুবোৰ বিষয় জড়িত আছে এই যে তেওঁ যিটো সংবাদ মাধ্যমৰ স্বাধীনতাৰ কথা জড়িত আছে বিভিন্ন বিষয় আদানী আম্বানীৰ পৰা আদি কৰি এপিষ্টেণ্ট ফাইললৈকে ইমানবোৰ বিষয় কোনটো বা সুধি দিয়ে তেওঁ সেইকাৰণে হয়তো ইগনোৰ কৰিলে তাৰপিছত সেই বিষয়টো ইগনোৰ কৰি তেওঁ যেতিয়া মেলনিক লগ কৰিবলৈ গ'ল আৰু মেলোডি চকলেট দিলে আৰু তেওঁ সেই মেলোডি চকলেট দি হাঁহি হাঁহি যেতিয়া মেলনিৰ লগত ভিডিঅ' আপলোড দিলে সেই কথাটোৱে মানুহক খৰ্গহস্ত কৰিছে সকলো মানুহক অৱশ্যে খৰ্গহস্ত কৰা নাই যিসকল বিজেপি অন্ধভক্ত তেওঁলোকৰ সকলো কথাতে যুক্তি থাকে সূৰ্য যদি কালিলৈৰ পৰা পশ্চিম ফালে উদয় হয় বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয় বা হিমন্ত বিশ্ব শৰ্মাই কয় বা অমিত শ্বাহে কয় তেওঁলোকে তাৰো যুক্তি বিচাৰি পাব গতিকে সেইসকল মানুহৰ কথা আমি ক'ব খোজা নাই কিন্তু যিসকল সচেতন নাগৰিক বা যিসকল ভুক্তভোগী এই মূল্যবৃদ্ধিৰ জুয়ে যাক ধোঁৱা কোৱা খুৱাই দিছে তেওঁলোকৰ খং উঠিছে এই কাৰণে কাৰণ আপোনালোকে সকলোৱে চাগে জানে সম্ৰাট নিৰৰ এটা কাহিনী আছে সম্ৰাট নিৰৰ কাহিনীটো হ'ল যে তাত এটা ডাঙৰ এটা প্ৰবচন চলে মানে তাত চৰ্চিত হয় ৰুমত সেইটো হ'ল নিৰো ফিল্ড ৱাইল ৰুম বাৰ্ণ মানে নিৰৈ বেহেলা বজাই আছিল যেতিয়া ৰুম জ্বলি আছিল আচলতে 54 খ্ৰীষ্টাব্দৰ পৰা 68 খ্ৰীষ্টাব্দলৈ এই ৰুমত শাসন কৰিছিল এই নিৰো নামৰ সম্ৰাটজনে এই সম্ৰাটজন অতি স্বেচ্ছাচাৰী আছিল তেওঁ নিজৰ মাতৃকো হত্যা কৰিছিল ক্ষমতাৰ কাৰণে অত্যন্ত স্বেচ্ছাচাৰী এজন ব্যক্তি আছিল তেওঁ নিজৰ মতে চলিছিল কাৰো কথা কোনোদিনে শুনা নাছিল আৰু নিজৰ সুখটোৱে পৃথিৱীৰ আটাইতকৈ সুখ বুলি ভাবিছিল সেয়ে যেতিয়া ৰুম নগৰখন খুব ভয়ংকৰভাৱে জ্বলিছিল 64 খ্ৰীষ্টাব্দত জ্বলিছিল সেই সময়ত নিৰৈ বেহেলা বজাই আছিল বুলি এটা প্ৰবচন আছে আচলতে সেই সময়ত 64 খ্ৰীষ্টাব্দত বা তেওঁ যিটো সময়ত আছিল 54 পৰা 68 খ্ৰীষ্টাব্দৰ সময়ছোৱাত তেওঁ যেতিয়া সম্ৰাট হৈ আছিল সেইখিনি সময়ত আছিলে বেহেলা বোলা বস্তু তেনেকুৱা নাছিলেই কাৰণ থাকিবই নোৱাৰে ইমান দিনৰ আগৰ এটা কাহিনী বেহেলা সিদিনাৰ বস্তু এটা থাকিব নোৱাৰে কিন্তু সেই কথাটো এটা প্ৰসংগ লগত ৰিলেট কৰিবলৈ কোৱা হয় যে তেওঁ ইগনোৰ কৰিছিল তাৰমানে তেওঁ লাবিলাহত আমোদ প্ৰমোদত সময় নিয়াইছিল যেতিয়া ৰুমৰ জনতাই হিয়াধা কৰি কান্দিব লগা হৈছিল কাৰণ অগ্নিকাণ্ডত ৰুমৰ মানুহ মৰিছিল তেওঁলোকৰ ঘৰ সম্পত্তি সকলো দাহ গৈছিল জুইত দাহ গৈছিল তেতিয়া তেওঁ আনন্দ ফূৰ্তি কৰি আছিল সেইটোকে বজাবলৈ এই
বুজাবলৈ এই প্ৰবচনটো কোৱা হয়। এতিয়া সেই বস্তুটোৱে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত মই দেখিলোঁ বিভিন্নজনে চৰ্চা কৰিছে। সম্ৰাট নিৰৰ লগত তুলনা কৰিছে নৰেন্দ্ৰ মোদীক। এই কাৰণেই তুলনা কৰিছে যে যিটো সময়ত আমাৰ ইয়াত ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হৈছে, প্ৰায় 97 টকা $1 বিপৰীতে, আৰু ডলাৰৰ মূল্য টকাৰ নিম্নগামী হোৱাৰ ফলত গোটেই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আদি কৰি ঔষধ কোম্পানীলৈকে সকলোৰে ওপৰত প্ৰভাৱ পৰিব, ঔষধৰ মূল্য বৃদ্ধি পাব, সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাটো একেবাৰে ডলাৰৰ কাৰণেই নিশ্চিত। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, ডলাৰৰ প্ৰভাৱ নপৰাকৈ এই যে ব্ৰেডৰ পৰা আপোনাৰ কণীলৈকে সকলো চাউল দাইল সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। আপোনালোকে যদি অসমৰ চেনেলবিলাকো চাইছে, এই যিসকল ফুটপাথৰ দোকানী, যিসকলে সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকে নিজেই কৈছে যে আমি ভাবিছিলোঁ বিজেপি চৰকাৰ আহিলে ভাল দিন আহিব, কিন্তু নাহিল। ওলোটাকৈ আমাৰ এতিয়া কাষ্টমাৰ আহিলে আমি বেছি দামত দিবলগীয়া হ'লে কাষ্টমাৰে নোখোৱাকৈ গুচি যায়। গতিকে তেওঁলোকে এতিয়া, কাৰণ গুৱাহাটীয়ে হওক বা বেলেগ ৰাজ্যৰ বিভিন্ন প্ৰান্তত, দেশৰ কথা মই বাদেই দিছোঁ, মই অসমৰ মানুহ, অসমীয়া মানুহৰ কথা মই চিন্তা কৰিম। গতিকে আমাৰ ইয়াত থকা মানুহবিলাকে ঘৰ ভাড়া দিব লাগে, ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাৰ কথা আছে, অহা যোৱাৰ খৰচ আছে, দোকানখনৰ ভাড়াৰ কথা আছে। এই সকলোবোৰ বহন কৰি যেতিয়া তেওঁলোকৰ বিক্ৰী নাযাব, তেতিয়া তেওঁলোকে চকু পানীয়ে বাট নেদেখা এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয়। গতিকে সেইটো সময়ত যেতিয়া সম্ৰাট নিৰৈ বেহেলা বজোৱাৰ কথাটো যে আমি কওঁ, তেনেধৰণে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনোবা এগৰাকী দেশৰ, আন এখন দেশৰ প্ৰধানমন্ত্ৰীক চকলেট দি যদি সেই ভিডিঅ'টো আপলোড কৰি হাঁহি হাঁহি যদি কথা কয়, তেতিয়াহ'লে মানুহৰ বেয়া লাগিব। কিন্তু যদি দেশৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিলেহেঁতেন, তেনেহ'লে এই পৰিস্থিতিটো মানুহে সহজভাৱে লৈ ল'লেহেঁতেন যে প্ৰধানমন্ত্ৰীয়ে তেওঁক গিফ্ট এটা দিছে, কিনো দামী গিফ্টটো দিছে, খুব বেছি 275 টকাতকৈ বেছি নহয় সেই পেকেটটোৰ দাম, খুব বেষ্ট চকলেটটো দিলেও সিমান টকাৰ ভিতৰতে দিছে। গতিকে সেইটো একো ডাঙৰ কথা নাছিল। কিন্তু তেওঁ যিহেতু ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ পৰা আদি কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি, চাউল দালিৰ মূল্য বৃদ্ধি, মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে, এই সময়ছোৱাত যদি দেশৰ মুৰব্বীগৰাকীয়ে, যিজনৰ ওপৰত আমি ভৰসা কৰি আছোঁ, সেইজন মানুহে যদি এগৰাকী মহিলা বা যিয়ে হওক, পুৰুষেই হওক, যিহেতু তেওঁ মহিলা, গতিকে মানুহবিলাকে বেছি চৰ্চা কৰিছে সেইটো কাৰণে। পুৰুষ হোৱা হ'লে চাগে ইমান চৰ্চা নহ'লহেঁতেন। আৰু মহিলা এগৰাকী প্ৰধানমন্ত্ৰীৰ লগত চেলফি তোলা, তেওঁক গিফ্ট দি পেলাই হাঁহি হাঁহি সেয়া ভিডিঅ' আপলোড কৰা, এই বিষয়বিলাকক লৈ আচলতে অসন্তুষ্টি ব্যক্ত কৰিছে। আৰু সেই ক্ষোভতেই সম্ৰাট নিৰুলৈ মনত পৰিছে, আৰু প্ৰধানমন্ত্ৰী আজি সবাতোকৈ বেছি চৰ্চিত ব্যক্তি হৈছে। কিন্তু সমান্তৰালভাৱে মই আপোনালোকক কওঁ, এই যে নৰৱেৰ যিগৰাকী সাংবাদিক হেলে লয়িঙে যে এই প্ৰশ্ন সুধিবলৈ গৈছিল, আৰু হেলে লয়িঙৰ বিষয়টো যে সমগ্ৰ পৃথিৱীৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰি গৈছিল, ভাৰতৰ মুৰব্বী এজনে সংবাদ মাধ্যমক যে গুৰুত্ব নিদিয়ে, বুঢ়া আঙুলি দেখুওৱা বুলি যে কোৱা হয়, সেই বিষয়টো যদি আমি তেনেদৰে লওঁ, আৰু সেই বিষয়টো সমগ্ৰ বিশ্বত যেতিয়া চৰ্চা হৈ আছে, ভাৰতত চৰ্চা হৈ আছে, বিৰোধীয়ে সেই বিষয়টো উত্থাপন কৰিছে, সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া এই মহিলাগৰাকীৰ লগত, মেলনীৰ লগত যেতিয়া মেলোডি চকলেটৰ আদান প্ৰদানৰ ভিডিঅ' যেতিয়া আপলোড কৰিলে, পুনৰ মানুহবিলাক ডাইভাৰ্ট হৈ গ'ল, আৰু এই বিষয়টো লৈ আমি চৰ্চা আজি আৰম্ভ কৰিছোঁ। সকলো সংবাদ মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈছে, সামাজিক মাধ্যমত কোনোবাই ভাল হিচাপে পজিটিভ হিচাপে চৰ্চা কৰিছে, কোনোবাই নিগেটিভ হিচাপে চৰ্চা কৰিছে, কিন্তু বিষয়টো চৰ্চা হৈছে। এয়া বিজেপিৰ এটা টেকটিক, কৌশল, আৰু নৰেন্দ্ৰ মোদীৰো এটা কৌশল যে যিকোনো কাৰণতে যাতে তেওঁ সেই যে নৰৱে সাংবাদিকগৰাকীক যি অপমান কৰিলে বা অৱমাননা কৰিলে, সেই বিষয়টো, কাৰণ এইটো সংবাদ মাধ্যমৰ এটা বিষয়, সাংবাদিকগৰাকী নিৰপেক্ষ, আমাৰ দৰে ইয়াৰ নিচিনা বাওঁপন্থী সোঁপন্থী সাংবাদিক যিহেতু নহয়, আমাৰ ইয়াত যেনেকৈ উলিওৱা হয় বাওঁপন্থী সোঁপন্থী সাংবাদিকৰ কথা কোৱা হয়, কংগ্ৰেছৰ সমৰ্থক বুলি কোৱা হয়, বিজেপিৰ সমৰ্থক বুলি কোৱা হয়, তেনেকুৱা তাত যিহেতু তেওঁ নহয়, গতিকে তেওঁৰ ক্ষেত্ৰত তেনেকুৱা এটা স্থিতি লোৱাটো আচলতে কোনেও গ্ৰহণ কৰিব পৰা নাছিল। আৰু সেই কথাটো তল পেলাবলৈকে আচলতে চকলেট দিয়া বা এনেকুৱা ধৰণৰ ফুৰা মেলা যিবোৰ দেখুওৱা হৈছে, সেইবোৰ বেছি পৰিমাণে সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে, দেখুৱাইছে, বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সংবাদ মাধ্যমত বা নিজৰ সামাজিক মাধ্যমত সেই কথাবোৰ প্ৰকাশ কৰিছে। ইয়াৰ আগতেও তেওঁ মেলনীক লগ পাইছে, ইয়াৰ আগতেও তেওঁ বেলেগ বেলেগ দেশৰ প্ৰধানমন্ত্ৰীক লগ পাইছে, কিন্তু ইমান ধৰণে বহুল চৰ্চিত হোৱা নাছিল, এইকাৰণেই যে সেই সময়ত এনেকুৱা ধৰণৰ বিষয়
এই যে নৰৱে সাংবাদিকগৰাকীৰ নিচিনা কিছুমান কণ্ট্ৰভাৰ্চিয়েল বিতৰ্কিত বিষয়ে তেতিয়া স্থান পোৱা নাছিল। সেইকাৰণে আচলতে বিষয়টো চৰ্চা হৈছে আৰু সেইটোৱে কথা যে সম্ৰাট নিৰলৈও সেইকাৰণেই মনত পৰিছে, কাৰণ নিৰৈ সেই সময়ত বেহেলা বজাই আছিল, যিটো সময়ত ৰুম জ্বলি আছিল। সেইটো আমি যিটো প্ৰবচন, সেইটো প্ৰচলিত প্ৰবচনটো এতিয়া সকলোৰে মনত পৰিছে যে প্ৰধানমন্ত্ৰীও যেতিয়া ভাৰতবৰ্ষত আমি ভোকত পেটত গামোচা বান্ধিব লগা অৱস্থাত আছোঁ, সেই সময়ত যদি তেওঁ মেলোডি চকলেট দি কোনোবা এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ লগত ভিডিঅ' আপলোড কৰে, সেই কথাটোৱে যিকোনো মানুহৰে অকণমান হ'লেও খং তুলিব। কাৰণ আপোনাৰ পেটত ভোক আছে, আপুনি খাবলৈ পোৱা নাই, তাত আপুনি প্ৰতিনিধিত্ব কৰা বা আপুনি ভোট দি জয়যুক্ত কৰা দলটোৰ মুৰব্বীগৰাকীয়ে যেতিয়া তেনেকুৱা ধৰণৰ পাতলীয়া বুলিয়ে মই কৈছোঁ, কোট আনকোটকৈ পাতলীয়া কাম এটা কৰিব, সেয়া সকলোৰে খং উঠিব। তেওঁ মেলোডি চকলেট দিছে, কিবা দিছে, তেওঁ সেইটো মনে মনে ৰাখিছে, দিছে, সেই কথাটো এটা বেলেগ কথা আছিল। কিন্তু সেইটোকে হাঁহি হাঁহি আপলোড দিয়া, সেই ধৰণৰ কথাবিলাকেহে আচলতে ক্ষোভিত কৰিছে। কথাখিনি সিমানেই। আৰু লগতে মই এই ভিডিঅ'টোৰ লগতে এজন মানুহৰ কথা ক'ব লাগিব। মই ইয়াৰ আগতে সেই ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মেলনিৰ ফটোখন যিখন তেওঁ পেজত নিজে আপলোড কৰিছিল, সেই ফটোখন দি পেলাই মই জাষ্ট লিখিছিলোঁ যে এই ফটোখনক লৈনো আমি কি ক'ম। কমেণ্ট এটা আমি এটাই দিব পাৰোঁ যে ৱাও লুকিং গৰ্জিয়াছ, তাতকৈ বেছি আমি একো দিব নোৱাৰোঁ। কিন্তু যিটো সময়ত ভাৰতবৰ্ষত মানুহ এনেকুৱা ধৰণে আছে, পেটত গামোচা মাৰিব লগা অৱস্থাত আছে, সেই সময়ত আৰু ডিঙি গামোচাখন পেটলৈ আহিছে, এনেকুৱা ধৰণে মই মাত্ৰ এটা মন্তব্য কৰিছিলোঁ। বাকী একো ধৰণৰ তাত কণ্ট্ৰভাৰ্চিয়েল মন্তব্য মই কৰা নাই। সাধাৰণতে মই খুব নিম্নমানৰ মন্তব্য নকৰোঁৱেই। কিন্তু তাৰ তলতে এজন দিলীপ শৰ্মা নামৰ ব্যক্তি, তেওঁক মই চালোঁ প্ৰফাইলত, তেওঁ লিখা আছে SBIৰ লগত জড়িত নেকি, SBI কিবা কাম চাম কৰে চাগে, কি কৰে নাজানো। মইতো ভাবোঁ যে SBIত কাম কৰা ইমান অসভ্য মানুহ নাথাকে। তেওঁ ইমান বেয়া ধৰণে মন্তব্য কৰিছে, যিটো কাৰণে মই প্ৰথমবাৰৰ বাবে জীৱনত ইমান পাব্লিকলি মানে ৰাজহুৱাকৈ ইমান বেয়া ভাষাৰে তেওঁক তলত মন্তব্য দিছোঁ। তেওঁক কিন্তু মই ব্লক কৰা নাই। এইটো কাৰণে মই সাধাৰণতে খুব বেয়া মন্তব্য, অযুক্তিকৰ কথা ক'লে মই ব্লক কৰি দিওঁ আৰু তেওঁৰ লগত মই যোগাযোগ নাৰাখোঁ, আৰু মই নিবিচাৰোঁ যে তেওঁ মোক চাওক। কিন্তু এই মানুহজনক মই ব্লক এইকাৰণেই কৰা নাই, কাৰণ তেওঁ ইমানেই অসভ্য মানুহ। তেওঁক যদি মই ব্লক কৰি দিওঁ, মোৰ গালিখিনি যদি তেওঁ দেখা নাপায়, তেতিয়াহ'লে মোৰ দুখ লাগিব। সেইকাৰণে মই ইয়াৰ আগৰ যিটো পোষ্ট দিছিলোঁ, মই ইতিমধ্যে কৈছোঁৱেই যে প্ৰধানমন্ত্ৰীৰ দুগৰাকী ফটো দি পেলাই পোষ্টটো দিছিলোঁ, আপোনালোকে সেইটো দেখিবই। তাতে তেওঁ সেই মন্তব্যটো খুব বেয়াকৈ কৰিছে, যিটো কাৰণে মোৰ আচলতে খুব খং উঠিছে। আপোনালোকে কিবা কথাত ক্ষোভিত হয়, মোৰ কথা ভাল নালাগে, আপোনালোকে মোক নাচাব বা মন্তব্য দিলেও শালীনতা ৰক্ষা কৰি দিলে মই ভাল পাম। কাৰণ মই নিজেও কেতিয়াও অশালীনভাৱে কাকো মন্তব্য সাধাৰণতে মই নকৰোঁ। কিন্তু যেতিয়া কোনোবা ব্যক্তিয়ে শালীনতাৰ সীমা অতিক্ৰম কৰে, তেতিয়া দিবলৈ বাধ্য হৈ যোৱা আছিল। এই দিলীপ শৰ্মাৰ ক্ষেত্ৰত সেইটোৱে হ'ল। মই খুব বেয়াকৈ দিছোঁ, আপোনালোকে দেখিবই। আৰু মোৰ ভাষাও নাই সেই মানুহজনক আচলতে তেনেধৰণে নিদিলে মই নিজে আত্মসন্তুষ্টি নাপাম। অসমত তৃতীয়বাৰৰ বাবে আৰু পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিয়ে শাসন ক্ষমতা দখল কৰিলে। শাসন ক্ষমতা দখল কৰাৰ লগে লগে দুয়োখন ৰাজ্যতে কিন্তু পৰিস্থিতিটো ভয়াৱহ হৈ পৰা দেখা গৈছে। বিশেষকৈ পশ্চিমবংগত হিন্দু মুছলমান অৰ্থাৎ সকলো নাগৰিকে কি কৰিছে, ৰাজপথলৈ ওলাই আহি সম্পূৰ্ণৰূপে পশ্চিমবংগত কিন্তু আন্দোলন আৰম্ভ কৰি দিছে। পশ্চিমবংগৰ জনসাধাৰণে আন্দোলন কৰাৰ মূল ইছ্যুটো নজনাকৈ একাংশই পিঠি বহল কৰি দিব লাগে, একাংশই কৈছে এইটো দমন কৰিব লাগে, একাংশই কৈছে গুলিয়াই দিব লাগে, একাংশই কৈছে এইটো TMCয়ে কৰা এইটো এটা আন্দোলন। আচলতে মূল বিষয়টো কিয় পশ্চিমবংগ জ্বলিছে আৰু তাৰ সমানে সমানে অসমো আৰম্ভ হৈছে। তো এইটো কিয় হৈছে, প্ৰকৃত কাৰণটো নজনাকৈ মন্তব্য কৰাটো কেতিয়াও সমীচীন নহয়। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ লগে লগে শুভেন্দু অধিকাৰীয়ে নিৰ্দেশ দিলে যে এইবাৰ গো মাংস নিষিদ্ধ, গৰু বেচা কিনা বন্ধ হৈ গ'ল। তো কৈ দিলে, তেওঁ নিৰ্দেশনা দি দিলে মুখ্যমন্ত্ৰীয়ে যে এইবাৰ কুৰবানীত গৰু নহ'ব। ফলস্বৰূপে যিমান হিন্দু মানুহে গৰু পুহিছিল, সেই হিন্দু মানুহৰ গৰুবিলাক বিক্ৰী নোহোৱা হৈ গ'ল। কুৰবানী আছে কেইদিনৰ পিছতে, এসপ্তাহৰ পিছতে। এতিয়া গৰুৰ বেপাৰখন খুব ভাল হয়, গৰু ব্যৱসায় খুব ভাল হয়। তো তেনে এটা অৱস্থাত
হঠাতে গো মাতাৰ নামত যি নিৰ্দেশনা জাৰি কৰিলে সি পশ্চিমবংগত সমগ্ৰ খাটি খোৱা কৃষকৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে। কিয় হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে সেই কথাটো বুজি নোপোৱাকৈ যদি কথা কোৱা হয় তেতিয়াহ'লে সিয়ে হৈছে সাম্প্ৰদায়িকতা। প্ৰথম কথাটো হৈছে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি সম্পৰ্কত বুজি পাব লাগিব। গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি কাৰ ওপৰত টিকি থাকে? গ্ৰাম্যাঞ্চলৰ কৃষি প্ৰধান অৰ্থনীতি। তাত খেতি কৰা হয়, কেৱল ধান বা ঘেঁহু বা মৰাপাট খেতি কৰিয়ে কৃষকে নিজৰ পেট প্ৰৱৰ্তন নকৰে। হাঁহ পোহে, পাৰ পোহে, ছাগলী পোহে, গাহৰি পোহে। এইবিলাক কিয় পোহে? যাতে প্ৰয়োজন, সেইবিলাকৰ চাহিদা আছে, খাদ্য খাবৰ কাৰণে মানুহে সেইবিলাক ক্ৰয় কৰে আৰু তাৰ চাহিদাৰ কাৰণে কি হৈছে, চাহিদা থকাৰ কাৰণে কৃষকে সেইবিলাক লালন পালন কৰে আৰু তাক বিক্ৰী কৰি কৃষকে নিজৰ সন্তানক পঢ়ুৱায়, কৃষকে নিজৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ ওলায়, কৃষকে বিয়া বাৰু খৰচ উলিয়ায়, কৃষকে নিজৰ সন্তানক বাহিৰত পঢ়িবলৈ পঠায়, কৃষকে সকাম নিকাম ঘৰত পাতে। সাধাৰণ শ্ৰেণীৰ কাৰণে এই হাঁহ, কুকুৰা, পাৰ, গাহৰি এইবিলাকৰ দৰে গৰুটো এনে এবিধ কৃষকসকলৰ এনে এবিধ সামগ্ৰী বা এনে এবিধ জীৱ যাক বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। এতিয়া সেই সময়তে আজি গৰু বিক্ৰী হোৱাৰ সময়তেই যেতিয়া এনে এটা নিৰ্দেশনা দি দিলে পশ্চিমবংগত হাহাকাৰ হৈ গ'ল। এই যে আন্দোলনটো কৰিছে, এই আন্দোলনটোত কোনোবাই বেগ দিবলগীয়া হোৱা নাই। হঠাতে লোৱা এটা সিদ্ধান্তৰ ফলত আজি শুভেন্দু অধিকাৰীয়ে দেখিছোঁ দৌৰি পলাবলগীয়া হৈছে। শুভেন্দু অধিকাৰীয়ে সেইসকল গোপালকৰ কবলৰ পৰা পলাবলগীয়া হৈছে। আন্দোলনত সৰহ সংখ্যক তাত হিন্দুসকল নামিছে। এই কথাটো বুজি পাব লাগিব যে এই কথাটো বুজি নোপোৱাকৈ কোনোবাই যদি সাম্প্ৰদায়িক মন্তব্য দিয়ে সেইটো আচলতে বিবেকহীন কিছুমান মানুহৰ কাম। আচলতে অসমতো এনেকুৱা এটা নিৰ্দেশনা ওলাইছিল। অসমৰ নিৰ্দেশনাটো যেতিয়া ওলাইছিল তেতিয়াও আন্দোলন হৈছিল ধেমাজি, লখিমপুৰত। কিন্তু অসমৰ আন্দোলনকাৰী নেতাসকল হৈছে আপোচকামী। তেওঁলোকে হৈছে নিজৰ পকেট গৰম কৰি আন্দোলনটো ধ্বংস কৰে। সেই আন্দোলনটো ধেমাজি, লখিমপুৰত আৰম্ভ হৈছিল, মাজুলীত আৰম্ভ হৈছিল যে গোপালকক এইটো সকাহ দিব লাগে, যে গোপালকৰ সেইটো কেতিয়াও গৰু নিষিদ্ধ হ'ব নালাগে। কিন্তু সেই আন্দোলনটো অসমত ৰৈ গ'ল। তাৰপিছত আজি পশ্চিমবংগত হঠাতে বিস্ফোৰণ হ'ল আৰু সামগ্ৰিকভাৱে গোটেই ৰাজপথত গুলি, পানী হিলৈ মাৰি একদম পুৰা ৰবৰ গুলি মাৰি গোটেই হাহাকাৰ অৱস্থা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মিনিষ্ট্ৰীখন বা চৰকাৰখন গঠন হোৱাৰ 15 দিনো নহ'ল। এনেকুৱা সিদ্ধান্তৰ জৰিয়তে আচলতে ৰাইজক সম্পূৰ্ণৰূপে বিপথে পৰিচালিত কৰা হৈছে। এইবিলাক সিদ্ধান্ত লৈ আচলতে জনসাধাৰণৰ পেট মাৰিব বিচৰা হৈছে। যিসকলে সেইসকলক সাম্প্ৰদায়িক মন্তব্য কৰিছে সেইসকলক লৈ সেইসকলে গো পালন কৰি চলি পোৱা নাই। হাঁহ, কুকুৰা, পাৰ, ছাগলী বিকি সেইসমূহ পৰিয়াল চলি পোৱা নাই। কোনোবাই সেইসকলে ব্যৱসায় কৰে, কোনোবাই চাকৰি কৰে, তেনেকুৱাবিলাকেহে ইয়াত আহি পেলাই ফেচবুকত সেই ধৰণৰ মন্তব্য দিছে। আনহাতে অসমৰ তিৱাসকলৰ মাটি যেতিয়া চৰকাৰে অধিগ্ৰহণ কৰাৰ কথা আহি গ'ল, তিৱাসকল ৰাজপথলৈ আহিল আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত সেই লৈ ব্যাপক আন্দোলন হৈছে। যদিও পীয়ুষ হাজৰিকা ডাঙৰীয়াই সেইটো বন্ধ কৰা হৈছে বুলি কৈছিলে তিৱা আন্দোলনকাৰীসকলক, সেইটো আশ্বস্ত নহয়। আজি মুখ্যমন্ত্ৰীকো গৌবেগ মুখ্যমন্ত্ৰী দিবলগীয়া হৈছে। তো এনে এটা পৰিস্থিতি অসমতো আহি আছে। তো অসমেও জনসাধাৰণেও বুজি পাইছে যে কেৱল শ্লোগানত দেশ নচলে, কেৱল মাত্ৰ চলাহী কথাত দেশ নচলে, কেৱল মাত্ৰ হিন্দু মুছলমানৰ দেশ নচলে। আজি অসমৰ পৰিস্থিতি, পশ্চিমবংগৰ পৰিস্থিতি চাই এটা কথাই ক'বলৈ মন গৈছে যে কেৱল আৱেগত দেশ নচলে, যুক্তি লাগিব আৰু সেই যুক্তিপূৰ্ণভাৱে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি বুজি পোৱা এখন চৰকাৰ হ'ব লাগিব। কিন্তু সেই বিজেপি চৰকাৰে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি বুজি নাপায় আৰু ফলস্বৰূপে আজি এই ধৰণৰ জনসাধাৰণৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি কেতিয়াও তেনেকুৱা পৰিৱেশ নিবিচাৰো। কিন্তু এটা কথা ক'ব লাগিব যে জনগণৰ পেটত যেতিয়া লাভ পৰিব নহয়, তেতিয়া জনগণে কিন্তু সেইটো আৰু কেতিয়াও সহ্য নকৰে। তো সেইকাৰণে আজি মই এই গো নিষিদ্ধৰ যিটো আৰু গো মাংস নিষিদ্ধৰ যিটো কৰি যি ধৰণৰ সিদ্ধান্ত দিয়া হৈছে, আইন বনোৱা হৈছে, সি আচলতে কৃষকসকলৰ কাৰণে এক পেটত লাত মৰা ধৰণৰ আইন হৈছে। সেই ধৰণৰ আইনক আচলতে কেতিয়াও প্ৰশ্ৰয় দিয়া উচিত নহয়। ধন্যবাদ। আমেৰিকাৰ ভয়ত আমাৰ এই মোদী ডাঙৰীয়া সদায় আচলতে কঁপি থাকে।
এনেকুৱাই হৈছে আমি দেখিছোঁ। মাজতে আপোনাৰ এই যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেল ক'ৰ পৰা আনিব সেই সম্পৰ্কে চৰ্চা হৈছিলে, আৰু আপোনাৰ যেতিয়া কম দামত খাৰুৱা তেল ৰাছিয়াৰ পৰা অনাৰ এটা কথা বতৰা চলিছিলে, সেইটো ৰেষ্ট্ৰিকশ্যন লগাই দিলে ডনাল্ড ট্ৰাম্পে, আৰু মোদীৰ মুখ বন্ধ, তেওঁৰ কোনো মাতবোল নাই। সস্তাত পাবলগীয়া পেট্ৰল ডিজেল আমি এতিয়া নাপাওঁ, আপোনালোকে দেখিছে সেই কথা। গতিকে এই ক্ৰাইচিছটো দূৰ কৰাৰ ক্ষেত্ৰত মোদীয়ে যদিও আপোনাৰ বিশ্ব ভ্ৰমণ কৰি আছে, আমি তাৰ ফলাফল একো পোৱা নাই। আৰু আপোনালোকক আৰু এটা কথা কওঁ যে এতিয়া যে কৈছে যুদ্ধৰ কাৰণে আমাৰ পেট্ৰল ডিজেলৰ দামটো আচলতে বাঢ়িছে বুলি যে কৈছে, আপোনালোকে নিশ্চয় গুৱাহাটীত থকা মানুহ, আজি ৯৬ টকা এবছৰ ধৰি ৯৬ টকা পেট্ৰল হৈ আছে গুৱাহাটীত, হয় নে নহয়? যুদ্ধ আছিলে নাই তেতিয়া যুদ্ধ আছিলে নে নাই? সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ। ১০০ টকাও অলপ দিনৰ আগতে পাৰ কৰিছিলে, আকৌ এতিয়া সেইটো ৰেকৰ্ড ব্ৰেক কৰি এতিয়া ১০৩, ১০৫ টকা পৰ্যন্ত হৈছে। যুদ্ধ নাথাকোঁতেও কিন্তু আপোনাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছিলে, আৰু পানীৰ দৰত যেতিয়া খাৰুৱা তেলৰ মূল্য হৈছিলে তেতিয়াও আমাৰ ইয়াত সাংঘাতিক ধৰণে প্ৰতিদিনে আপোনাৰ খাৰুৱা তেলৰ ডিজেল পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছিলে। মানে এক কথাত ক'বলৈ গ'লে এই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে, আৰু তেওঁ সদায় ৰাইজক ব্লেকমেইল কৰি থাকে। দাম বাঢ়িলে কেতিয়াবা ক'ব যে মিঠাতেল কমকৈ খাব, মিঠাতেলো নাখাব বুলিয়ে কৈ দিব তেওঁ, আৰু কেতিয়াবা ক'ব পেট্ৰল ডিজেলৰ দাম বাঢ়িলে তেওঁ ইলেক্ট্ৰিক বাহন চলাব লাগে, পেট্ৰল ডিজেলটো ব্যৱহাৰটো কৰিব নালাগে বুলি ক'ব। ঔষধৰ দাম বৃদ্ধি হ'লে তেওঁ ঔষধ নাখাবলৈ ক'ব আৰু মানুহ মৰিবলৈ ক'ব নেকি? সেইটো পৰিৱেশে আহিছে এতিয়া। মানে বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ যে ব্যৰ্থ, এই কথাবিলাকে প্ৰমাণ কৰে নে নাই আপোনালোকে বিবেচনা কৰি চাব। গতিকে কোনো কাৰণতে আচলতে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ কাৰণে আচলতে বন্ধু নহয়, তেওঁ শত্ৰুত পৰিণত হৈছে। যে ৱৰ্ল্ড লাৰ্জেষ্ট ইকনমিৰ কথাটো যে কৈ আছে, সেইটো কথা মানে তেওঁৰ এজেণ্ডাটো হৈছে আমাৰ ৰাইজৰ লগত নাই। মানে এই পৃথিৱীত এই দুজন মানুহ, আদানী আৰু আম্বানী, এই মানুহ দুজনক ধনী কৰিব লাগে, তেওঁলোকৰ টকাটোকে ৰাইজৰ টকা বুলি দেখুৱাই পেলাইহে ইকনমিটো তেওঁলোকে দেখুৱাই আছে। গম পাইছে নাই আপোনালোকে? তেওঁলোকক ধনী কৰি গৈ আছে, সাধাৰণ ৰাইজ দুখীয়া হৈ গৈ আছে, আৰু সেই তেওঁলোকৰ যে টকা বাঢ়িছে সেইটোকে আমাৰ ভাৰতৰ ৰাইজৰ ডেভেলপমেণ্ট বুলি তেওঁ দেখুৱাই আছে। সেইটো কেতিয়াও আচলতে সমৰ্থনযোগ্য নহয়। আমি আগতে বাণিজ্যিক চিলিণ্ডাৰ ১৪০০-১৫০০ পাইছিলোঁ, সেই চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত ৩,২৯৩ টকা পৰ্যন্ত হৈছে। ডাইৰেক্ট মূল কথাবিলাকলৈ আহোঁ যে এই মুহূৰ্তত যদি আপোনালোকে চায়, চিলিণ্ডাৰৰ পাছত যদি আপোনালোকে চায় পেট্ৰলৰ দাম আজিৰ দিনটোত গুৱাহাটীত আপোনালোকে সকলোৱে জানে যে চেঞ্চুৰী কুবা ইতিমধ্যে ১০২ টকা ২৯ পইচা হৈছে। ডিজেলৰ দাম আজিৰ দিনটোত ৯৩ টকা ৬১ পইচা হৈছে। আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বুলি ক'লে মিঠাতেলৰ দাম আজিৰ দিনটোত ২০০ পৰা ২২০ টকা হৈছে। দাইলৰ দাম ১০০ পৰা ১২০ টকা হৈছে। গাখীৰৰ দাম আপোনালোকে জানে ৭০ পৰা ৮৫ টকা হৈছে পাৰ লিটাৰ। আমুল তাজা যিটো গাখীৰ তাৰ দামটো 83 ৰুপিজ পাৰ লিটাৰ আজিৰ দিনটোত হৈছে। আৰু আপোনাৰ চাউলৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, চাউলৰো সাংঘাতিক ধৰণে আচলতে মূল্যবৃদ্ধি হৈছে। আজিৰ দিনটোত বাসমতি চাউলৰ ৰেট পাৰ কেজি ৭৫ টকাৰ পৰা ১০০ টকা পৰ্যন্ত হৈছে কোৱালিটি ৱাইজ। আৰু আপোনালোকে নিশ্চয় জানে, আৰু আমাৰ যিবিলাক অত্যাৱশ্যকীয় শাক পাচলি আছে, এই শাক পাচলিৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি হৈছে। আমি দেখিছোঁ যে এই যিটো সংকটৰ কথা কৈছে, যিটো ক্ৰাইচিছ আহিছে, ইৰাণ আৰু ইজৰাইল এই দুয়োখন ৰাষ্ট্ৰৰ যুদ্ধৰ পাছত আমি দেখিছোঁ যে সাংঘাতিক ধৰণে এটা ক্ৰাইচিছ আৰম্ভ হৈছে। আৰু সেই যুদ্ধত ইতিমধ্যে আমেৰিকাৰ যিটো আচলতে এটা প্ৰভাৱ, সেই প্ৰভাৱে সমগ্ৰ বিশ্বক আচলতে বৰ্তমান সময়ত এটা অস্থিৰতাৰ মাজলৈ আচলতে লৈ গৈছে। আৰু ইলেকশ্যন সন্মুখত থকাৰ কাৰণে আচলতে আমাক এই ক্ৰাইচিছটোৰ কথা ভাৰত চৰকাৰ বা অসম চৰকাৰে জনোৱা নাছিলে। এতিয়া সন্মুখত ইলেকশ্যন নাই, সেইকাৰণে সাংঘাতিক ধৰণে মূল্যবৃদ্ধি আমাৰ ওপৰত জাপি দিছে। আপোনালোকে নিশ্চয় মনত ৰাখিছে যে ২৮ ফেব্ৰুৱাৰী ২০২৬ চনত আচলতে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিলে, আৰু ৩ মাহ উকলি যোৱাৰ পাছত ঘপককৈ মূল্যবৃদ্ধিটো তেওঁলোকে আচলতে বঢ়াই দিছে। সেই কথাবিলাক আপোনালোকে নিশ্চয় দেখিছে। শপত গ্ৰহণ কৰাৰ পাছতহে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকে দেখিছিলে যে খানাপাৰাত জাক জমকতাকৈ আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ যিটো শপত গ্ৰহণ অনুষ্ঠান, সেই অনুষ্ঠানত সাংঘাতিক ধৰণে তেওঁলোকে আচলতে চমক সৃষ্টি কৰিছিলে। সেই অনুষ্ঠানত VVIPক কেনেকৈ আচলতে গাড়ীৰে খানাপাৰা খেলপথাৰলৈ আনিছিলে, কিমান যান বাহন ব্যৱহাৰ হৈছিলে আপোনালোকে নিশ্চয় দেখিলে। তাৰ পিছদিনাই আকৌ আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে মোদী ডাঙৰীয়াই
আপোনাৰ দিল্লীত তেওঁ 2খনহে বাহন চলাইছে বুলি দেখুওৱা হৈছে তাৰ আগদিনা কিন্তু 100খন কনভয় আছিলে ঘপককে মানে দেশভক্তি জাগি উঠিছে আমাৰ বিজেপি চৰকাৰখনৰ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু এই মুহূৰ্তত যদি আপোনালোকে চাই যে মোদী ডাঙৰীয়া যেটো ক্ৰাইসিসৰ কথা কৈছে এই ক্ৰাইসিসৰ কথা ক'বলৈ গ'লে আপোনালোকে নিশ্চয় দেখিছে তেওঁ এইকেদিন ক'বলৈ আৰম্ভ কৰিছে যে বিদেশলৈ যাব নালাগে বিদেশ যাত্ৰা বন্ধ কৰিব লাগে বুলি কৈছে সমান্তৰালভাৱে সোণ কিনিব নালাগে বুলি কৈছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ কোৱা শুনিছে তেওঁ মিঠাতেলটো কমকে খাবলৈ কৈছে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিবলৈ কৈছে এই যে সোণৰ কথা কৈছে আজি ইলেক্ট্ৰিক বাহনৰ কথা কৈছে তেওঁ বিদেশলৈ যোৱাৰ কথা যে কৈছে আমাৰ মূল্য বৃদ্ধিয়ে আটাইতকৈ বেছি কাক প্ৰভাৱিত কৰিছে আসলতে ইলেক্ট্ৰিক বাহন কিনিব পৰা ব্যক্তিসকলক প্ৰভাৱ পেলাইছে বিদেশৰ পৰা আপোনাৰ সোণ কিনিবলৈ যোৱা মানুহৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে নে আসলতে সাধাৰণ আমাৰ দুখীয়া শ্ৰেণীক আসলতে প্ৰভাৱ পেলাইছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকাশত ঘূৰি ফুৰিছে তেওঁ সেই কাৰণে বিদেশৰ কথা বেছিকৈ কৈ আছে তেওঁ সেই কাৰণে আপোনাৰ বাহন কিনাৰ কথা কৈ আছে এই ক্ৰাইসিসৰ সময়ত তেওঁ সোণ কিনাৰ কথা যে কৈ আছে তেওঁ সাধাৰণ আমাৰ কোটি কোটি জনতা যিবিলাকে মূল্যবৃদ্ধি সাধাৰণ আমাৰ দৈনন্দিন প্ৰয়োজন যিবিলাক আমাৰ খাদ্য সামগ্ৰী আজি চাউলৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ পৰা আৰম্ভ কৰি যিখিনি আমাক দৈনিক প্ৰয়োজনীয় হয় সেই বস্তুখিনিৰ ক্ষেত্ৰত কিন্তু তেওঁ ইমান বেছি প্ৰতিক্ৰিয়া দিয়া নাই আৰু আপোনালোকে এটা কথা জানে যে যুদ্ধৰ কাৰণে আমি ভাবি লৈছো যে মধ্যপ্ৰাচ্যৰ পৰা তেল আমদানি কৰে ভাৰতে এই মুহূৰ্ততো আমাৰ খাদ্য সামগ্ৰীবিলাক আমি ইৰাণ ইজৰাইলৰ পৰা অনা নাই খাদ্য সামগ্ৰীৰ ইমান পৰ্যায়ত কিয় বৃদ্ধি কৰা হৈছে আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নতুন প্ৰাইচ এতিয়ালৈকে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত অহা নাই এতিয়া আপোনাৰ পাইকাৰী যিবিলাক ব্যৱসায় আছে তেওঁলোকৰ ওচৰত যদি যায় এতিয়া বহু এনেকুৱা অসাধু ব্যৱসায়ীয়ে এই তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আসলে তেওঁলোকৰ ষ্টকত থকা যিটো দাম পুৰণা ৰেটত আহি আছে সেই দামতে আপোনালোকে নিশ্চয় দেখা পাইছে যে অধিক তেওঁলোকে আসলে দাম বৃদ্ধি কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে নতুন ষ্টক নাহোতে পুৰণা যিটো ৰেট আছিলে তেলৰ দাম বৃদ্ধিৰ লগে লগে তেওঁলোকে সেই তেলৰ দামৰ লগে লগে সমান্তৰালভাৱে তেওঁলোকৰ খাদ্য সামগ্ৰীৰ দাম চাউলৰ দাম বৃদ্ধি কৰি দিছে চাউলৰ নতুন দাম আহাই নাই আজি আপোনালোকে দেখিছে মিঠাতেলৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিছে কণীৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিছে আৰু এইবিলাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে তেওঁ এই যে দাম বৃদ্ধিৰ কাৰণে আসলতে যিটো টাস্ক ফোৰ্স গঠন কৰিছে ইতিমধ্যে বজাৰবিলাকত আপোনালোকে তেওঁ যিবিলাক আসল নিৰীক্ষণ ৰাখিবৰ কাৰণে হোলসেল প্ৰাইচ কেনেকুৱা হ'ব বজাৰত কেনেকুৱা ধৰণে সাধাৰণ মানুহৰ পৰা আসলে অধিক দামত বস্তু বিক্ৰী কৰি আছে ব্যৱসায়ীবিলাকে সেইটো নাকি লগাবৰ কাৰণে তেওঁৰ এই টাস্ক ফোৰ্সটো ক'ত আছে আপোনালোকে দেখিছে নেকি দিয়াবা কোনো বজাৰটো তেওঁলোকে আসলতে এতিয়া অভিযান চলোৱা আমি দেখা নাই আপোনালোকেও চাগে দেখা নাই গতিকে এই মুহূৰ্তত সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ মানে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু আজিৰ দিনটোত আপোনালোকে যদি চায় আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিব যে পাৰ বেৰেল খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত $111 মানে ভাৰতীয় টকাত কিমান হ'ব এক বেৰেল মানে আপোনালোক সকলোৱে জানে 159 লিটাৰ 159 লিটাৰৰ দাম আপোনাৰ আজিৰ দিনটোত যদি চাই তেনেহলে ভাৰতীয় টকাত 10,751 টকা আজিৰ দিনটোত সেইটো আপুনি US ডলাৰত হৈছে গৈ $111 আৰু সেইটো যদি আপুনি লিটাৰলৈ কনভাৰ্ট কৰে তেতিয়া হলে দেখিব আজিৰ দিনটোত আসলতে খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত ইন্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ ভাৰতীয় টকা দি যদি চাই তেনেহলে 67 টকা 61 পইচা 1 লিটাৰ পেট্ৰলৰ দাম 1 লিটাৰ খাৰুৱা তেলৰ দাম আজিৰ দিনটোত হ'ব 67 টকা 61 পইচা আৰু আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত কিয় আসলতে 102 টকাৰ পৰা 105 টকা পৰ্যন্ত হৈছে সেই কথাটো যদি আপোনালোকে চাই তেতিয়া দেখিব সেন্ট্ৰেল গভৰ্নমেন্টে আমাৰ পৰা এই ক্ৰাইসিসৰ সময়ত পাৰ লিটাৰ পেট্ৰলৰ এগেইনষ্টত টেক্স লৈছে আপোনাৰ 19 টকা 90 পইচা পাৰ লিটাৰ পেট্ৰলৰ এগেইনষ্টত 19 টকা 90 পইচা কেন্দ্ৰীয় চৰকাৰে লৈছে আৰু আমাৰ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভ্যালু এডেড টেক্সৰ নামত আজিৰ দিনটোৰ 18 টকা 80 পইচা আসলতে আমাৰ পাৰ লিটাৰ পেট্ৰলত চাৰ্জ কৰিছে লৈছে আমাৰ পৰা টেক্স হিচাপে গতিকে সৰ্বমুঠ পেট্ৰলতে 1 লিটাৰ পেট্ৰলত আমাৰ পৰা 38 টকা 70 পইচা লৈছে কেন্দ্ৰ ৰাজ্য চৰকাৰে আৰু আপোনালোকে ডিজেলৰ ক্ষেত্ৰত যদি চাই সেন্ট্ৰেল গভৰ্নমেন্টে মোদী চৰকাৰে আজিৰ দিনটোত ৰাইজৰ পৰা আমাৰ যিসকলে তেল ভৰাই আমাৰ সকলোৰে পৰা পাৰ লিটাৰ 15 টকা 80 পইচা তেওঁলোকে টেক্স লয় আৰু আপোনাৰ ষ্টেট গভৰ্নমেন্টে ডিজেলত পাৰ লিটাৰ 14 টকা 60 পইচা আসলে তেওঁলোকে টেক্স লয় গতিকে সৰ্বমুঠ 30 টকা 40 পইচা পাৰ লিটাৰত আমাৰ
সাধাৰণ ৰাইজৰ পৰা চৰকাৰে টেক্স সংগ্ৰহ কৰে। এইটো কিমান পৰ্যায়ত টেক্স লৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। মই এটা তুলনা কৰি দিম আপোনালোকক এই মুহূৰ্তত, এটা কথা তুলনা কৰি দেখুৱাব খুজিছোঁ যে এই যে পেট্ৰল বা খাৰুৱা তেলৰ ৰেট 2014 চনত কিমান আছিলে সেই কথাটো অলপ সময় আমি পাতিব লাগিব। যে 2014 চনত এই খাৰুৱা তেলৰ যিটো আপোনাৰ ৰেট, সেই ৰেটটো আপোনাৰ $102 পৰা $112 পৰ্যন্ত হৈছে। আজিৰ দিনটো ক্ৰাইচিছ, এই একে ক্ৰাইচিছ 2014 চনতো আছিলে। তেলৰ একে দাম আছিলে, বেৰেল হিচাপত যদি চাই US ডলাৰ আপোনাৰ $102 পৰা $112লৈকে সেই সময়তো আপোনাৰ খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছিলে। কিন্তু সেই সময়ত আচলতে পেট্ৰলৰ দামটো কিমান আছিলে? 2014 চনত পেট্ৰলৰ দামটো 71 টকা আছিলে। সেই 71 টকা হওঁতে মোদীয়ে তালফাল লগাই দিছিলে গোটেই ভাৰতত, টাউনবিলাকত, পেট্ৰল ডিপুবিলাকত তেওঁ হৰ্ডিং লগাই দিছিলে যে পেট্ৰল ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰা যদি মানুহে বাচিব লাগে তেনেহ'লে মোদীক আচলতে শাসনলৈ আনিব লাগে। তেওঁ চিঞৰ বাখৰ লগাইছিলে। কিন্তু আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁ 71 টকীয়া পেট্ৰল আজিৰ দিনটোত আপোনাৰ 103 টকা পৰ্যন্ত কৰি পেলালে। কিন্তু আমি এতিয়া যুদ্ধৰ কথা কওঁতে মনে মনে আছোঁ। আৰু এই গোটেই কথাবিলাক আপোনালোকে যদি চাই ভাৰতীয় টকাৰ সাংঘাতিক ধৰণৰ পতনৰ ফলস্বৰূপে এই ব্যৱস্থাপনাবিলাক আহিছে। এই সন্মুখত ক্ৰাইচিছটো সেইকাৰণে আহিছে। আপোনালোকৰ মনত পৰে নাই 2014 চনত যে মোদী ডাঙৰীয়াই যে কৈছিলে যে $1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট, সেইটোতো খুব প্ৰচাৰ হৈছিলে যে আমেৰিকান ডলাৰৰ সমপৰ্যায়ৰ ভাৰতীয় টকা কৰিব তেওঁ। আজিৰ দিনটোত তেওঁ কি কৰিলে? আজিৰ দিনটোত তেওঁৰ নেতৃত্বত আচলতে কেনেকৈ ভাৰতীয় টকাৰ পতন হৈছে 14 চনৰ পৰা আপোনালোকে নিশ্চয় দেখিছে। মোৰ ওচৰত সকলো তথ্য আছে, দেখুৱাম আপোনালোকক দিও পঠিয়াম যে আজিৰ দিনটোত ভাৰতীয় টকাৰ ৰেটটো US ডলাৰৰ লগত $1 আপোনাৰ 96.86, মানে 96 টকা 86 পইচা দিলে এটা ডলাৰ এটা আমি পাওঁ। আমাৰ অসমীয়া মানুহবোৰ বৰ্তমান সময়ত যে একাংশ অসমীয়া মানুহৰ শাৰীত যে নাই, অধপতনে গ'ল, চিন্তা চৰ্চা বিচাৰ বুদ্ধি বোলা বস্তু একো নাই। আজিৰ দিনটোতে সেই কথাটো প্ৰমাণ পালোঁ। কুংকি চৌধুৰী, সেইগৰাকী কুংকি চৌধুৰী আপোনালোকে চাগে গম পায়, সদ্য সমাপ্ত যি বিধানসভা নিৰ্বাচন তাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু আজিৰ দিনটোত কুংকি চৌধুৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে উইথ ডিষ্টিংশ্যন। আৰু এই ক্ষণটোত একাংশ অজ্ঞানী 9 ফেইল স্কুলৰ দুৱাৰদলি গছকি নোপোৱা কিছুমানে মোক ব্যক্তিগতভাৱে আহি মেছেঞ্জাৰত কমেণ্ট কৰিছে বোলে মহিয়সীগৰাকী, আপোনালোকৰ মহিয়সীগৰাকীয়ে বোলে কিবা ডিগ্ৰী এটা পাইছে নহয়, বোলে ডাঙৰ ৱৰ্ল্ড মেডেল নে নবেল বঁটা দিব লাগে বোলে, আপুনি আজি এতিয়ালৈকে গমেই পোৱা নাই। নীলাজ বুলি ক'লোঁ মই আপোনালোকৰ নিচিনা মানুহক মই নীলাজ বুলি ক'লোঁ। আপোনালোকৰ চিন্তা চৰ্চা গোমূত্ৰলৈকেহে আছে। আপোনালোকৰ চিন্তা চৰ্চা ঘৰৰ দুৱাৰদলি বাহিৰ হ'ব পৰা নাই। গতিকে আপুনি যিমানৰ মানুহ সিমানত থাকি কথা কোৱাটো ভাল। শৈক্ষিক দিশ নিৰ্বাচন সমাপ্ত হৈছে। চৰকাৰৰ সফলতা বিফলতাৰ ওপৰত আমি আলোচনা কৰিব লাগে, কেনেকৈ নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগে তাৰ ওপৰত আলোচনা কৰিব লাগে। ছোৱালীগৰাকীয়ে নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতো বৰ্তমান সময়ত এটা শৈক্ষিক জীৱনৰ সমাপ্তি ঘটাইছে বা প্ৰাপ্তি হৈছে, সফলতা হৈছে। এইখিনি সময়ত আপুনি যদি শুভেচ্ছা দিব পৰা নাই কুংকি চৌধুৰীক, আপুনি আজিৰ দিনটোত অন্তত কতো মন্তব্য নকৰিব। আপোনাৰ নিজৰ পৰিচয় আপুনি নিজেই নিদিব। মোৰ কোনোবা ব্যক্তিগতভাৱে সেয়া বাইদেউ হয়, মোৰ নিজৰ ভগ্নী হয়, সেইটো মোৰ ব্যক্তিগত কথা। তেখেতক মই শুভেচ্ছা কেনেকৈ দিওঁ কেনেকৈ নিদিওঁ সেইটো মোৰ ব্যক্তিগত কথা। আপোনাকো ক'লোঁ আপুনিও শুভেচ্ছা দিয়ক নিদিয়ক সেইটো ব্যক্তিগত কথা। কিন্তু কিছুমান অশ্লীল মন্তব্য মোক যে টাৰ্গেট কৰি বা কিবা যে মেছেঞ্জাৰত দিবলৈ আহে, মই স্ক্ৰীনশ্বট দিবলৈ এইটো কাৰণে লাজ কৰোঁ, কাৰণ আপোনালোকৰ দৰে আমি নীলাজ নহয়। আপোনালোকে, মই ক'লোঁ নহয়, উলংগ মানুহক কাপোৰৰ যেনেকৈ প্ৰয়োজন নাই, আপোনালোকে মাত্ৰ এনেই দেখাক দেখি কাপোৰ কানি পিন্ধি আছে, কিন্তু আপোনালোকে কাপোৰ কানি পিন্ধাৰো বৰ্তমান সময়ত যোগ্য হৈ থকা নাই। কুংকি চৌধুৰী বৰ্তমান সময়ত যে আমাৰ অসমৰ দৰে ঠাইত শিক্ষিত মানুহৰ যে মূল্য নাই, সেইটোৱে প্ৰমাণ যে আমি 10ম শ্ৰেণী উত্তীৰ্ণ মানুহক আমি বিধায়ক বনাওঁ আৰু মাষ্টাৰ ডিগ্ৰী পোৱা মানুহক আমি গৰু বুলি হাঁহোঁ। কথাটো সিমানেই পাৰ্থক্য। আপোনালোক যে খুব সৰ্বজ্ঞানী সৰ্বজান্তা দেখুৱাই থাকে, মই গম পাওঁ আমাৰ ৰাজ্যখনত যে গোমূত্ৰৰ ডিগ্ৰীধাৰী হ'লেই যে সৰ্বসন্মানেৰে বিভূষিত হয়, যিসকল প্ৰকৃততে ডিগ্ৰীধাৰী হয় তেখেতলোকক অপমানেৰে জৰ্জৰিত কৰা হয়। আজিৰ দিনটোত তাৰ প্ৰমাণ জল পট। কুংকি চৌধুৰী এডাল নোমৰো যোগ্য নোহোৱা মানুহে এনেকুৱা কথাবোৰ ক'লে আমি লাজ পাওঁ। কুংকি চৌধুৰীয়ে বৰ্তমান সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। কুংকি চৌধুৰীৰ স্থান যে অসমত নাই বা কুংকি চৌধুৰীৰ সেই শিক্ষাৰ মূল্য যে অসমত নাই, সেই কথাটো আমি ভালদৰে জানো। আমাৰ অসমত মূল্য আছে,
গোমূত্ৰৰ ওপৰত ডিগ্ৰী ল'ব লাগিব তাৰ পাছতহে আপোনালোকে এই অসমত মান সন্মান এইখিনি অটুট ৰাখিব আগবাঢ়ি যাবলৈ সক্ষম হ'ব আমি দশম শ্ৰেণী উত্তীৰ্ণ মানুহক বিধায়ক মন্ত্ৰী পাতি আমি উন্নয়নৰ সপোন দেখো আৰু যিসকল প্ৰকৃততে ডিগ্ৰীধাৰী তেখেতলোকক আমি গৰু বুলি হাঁহো সেয়াই আমাৰ পৰিচয় সেয়াই আমি জ্ঞানী আৰু সৰ্বজান্তাৰ পৰিচয় দিয়া আমি মানুহ আমি একাংশ অসমীয়া নমস্কাৰ মই পবিত্ৰ মেছ কুংকি চৌধুৰীক পোনপ্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কুংকি চৌধুৰীৰ সফলতা কুংকি চৌধুৰীক আপোনালোকৰ নিশ্চয় মনত আছে সদ্য সমাপ্ত যে বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এগৰাকী অসমীয়া জীয়াৰী কুংকি চৌধুৰী চেণ্ট্ৰেল গুৱাহাটীৰ পৰা আৰু আজিৰ দিনটোত কুংকি চৌধুৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে আৰু চৌদিশে এতিয়া কুংকি চৌধুৰীক বিভিন্নজনে শুভেচ্ছা জনাইছে কিন্তু ইয়াৰ মাজতে মোৰ এটা প্ৰশ্ন বৰ্তমান সময়ত আমাৰ সমাজৰ একাংশ মানুহ হৈ আছেনে অসমীয়া মানুহ হৈ আছেনে বৰ্তমান সময়ত এই দিনটোত সেই যুৱতীগৰাকীক আজিৰ দিনটোতো ৰাজনীতি মেৰপেচত ৰাখিবলৈ এৰি নিদিলে কুংকি চৌধুৰীক আজিৰ দিনটোতো তেখেতলোকে নানা ধৰণৰ কটু মন্তব্যৰে সমালোচনা থকা সৰকা কৰিছে আমি ভালদৰে জানো আমাৰ ৰাজ্যত যে শিক্ষিত মানুহৰ স্থান নাই য'ত যিজন ব্যক্তিৰ মূল্য আছে সেই স্থানতেই পাব আমাৰ ইয়াত গোমূত্ৰৰ ওপৰত যদি ডিগ্ৰী লাভ কৰে তেতিয়াহ'লে ইয়াত স্থান পাব কিন্তু যদি কেনেবাকৈ তেখেতলোকে ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা লণ্ডনৰ দৰে ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লাভ কৰিছে তেতিয়াহ'লে আমাৰ অসমত ইমানবোৰ কাম নাই কাৰণ সেই লণ্ডন ইউনিভাৰ্চিটিখনৰ মূল্য সেই লণ্ডনৰ দ্বাৰা চিন্তা চৰ্চা কৰা মানুহখিনিয়ে বুজি পাব শিক্ষাৰ মূল্য যিয়ে বুজি পায় এই ডিগ্ৰীৰ কথা তেখেতলোকে বুজি পাব কুংকি চৌধুৰীয়ে কেৱল মাত্ৰ ডিগ্ৰী লাভ কৰা নাই তেখেতে ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ বাবে গৌৰৱৰ কথা আপুনি শুভেচ্ছা দিব নোৱাৰে নাই কুংকি চৌধুৰীক কিন্তু কুংকি চৌধুৰীক নিৰ্বাচনৰ পাছৰ পৰা এই সময়খিনিলৈকে আমি বাৰে বাৰে কথাটো কৈ থকা এইটোৱে কথা যে ছোৱালীজনীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটোৱেই ইমান ডাঙৰ ভুল হৈ গ'ল নেকি যে কুংকি চৌধুৰীৰ প্ৰতিটো ক্ষেত্ৰতে তেখেতে কিবা এটা আপডেট কৰিলেও প্ৰত্যেকটো সময়তে বেলেগ এটা ধাৰাৰে সৃষ্টি কৰে প্ৰতিটো কথা ৰাজনৈতিক দিশেৰে কিয় নিব বিচাৰে তেখেতৰ শিক্ষাৰ শৈক্ষিক মানদণ্ড শিক্ষাৰ নৱপ্ৰজন্মৰ বাবে কি আদৰ্শ হ'ব পাৰে কি সেট হ'ব পাৰে সেইখিনি কথা আমি বিচাৰ বিবেচনা কৰিব লাগে প্ৰতিটো সময়তে নানা ধৰণৰ কটু মন্তব্যৰে সমালোচনা কৰি মানুহগৰাকীক ভাঙি পেলোৱাৰ দৰে চেষ্টাবোৰ কিয় কৰে মানে আপোনালোকৰ এনেকুৱা এটা চৰিত্ৰ আছে আমি জানো আমাৰ অসমীয়াৰ এনেকুৱা এটা চৰিত্ৰ আছে যেতিয়ালৈকে মানুহগৰাকীক শেষ কৰি নাপালায় নিজৰ মানুহক যেতিয়ালৈকে শেষ কৰি নেপেলায় তেতিয়ালৈকে শান্তিত শুব বা খাব নোৱাৰে গতিকে সেই চৰিত্ৰ বৰ্তমান সময়ত আজিৰ দিনটোত প্ৰকাশ পাইছে লাজ পাইছোঁ অন্ততঃ আজি এই ভাল দিনটোত ছোৱালীজনীক যদি আপোনালোকে যুৱতীগৰাকীক যদি আপুনি শুভেচ্ছা জনাব নোৱাৰে আপোনালোকে কটু মন্তব্য নকৰিব এটা অতি ভাল দিন গৌৰৱ কৰিব লাগে কোনোবাই কৈছে একো তীৰ মৰা নাই হয় একো তীৰ মৰা নাই কিন্তু সেই তীৰ মৰা নাই শব্দটো ব্যৱহাৰ কৰোঁতেও জানো আপোনাৰ অকণমান হ'লেও বেয়া লগা নাই শব্দটো কাৰ বাবে লিখিছে কেৱল ছ'চিয়েল মিডিয়াত মোবাইল এটা আছে বুলি আপোনালোকে এনেধৰণে সমালোচনাবোৰ কৰি দিয়ে যাৰ পৰিপ্ৰেক্ষিতত কাৰোবাৰ জীৱন যে শেষ হৈ গৈছে এই কথাবোৰ আপোনালোকে কিয় চিন্তা চৰ্চা নকৰে সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিছে আপোনালোকৰ সন্তান আছে সেইসকলৰ সুবিধাৰ্থে ব্যৱহাৰ কৰকচোন কেৱল মাত্ৰ বিজতৰীয়া কথাবোৰ চিন্তা চৰ্চা কৰি মগজবোৰ কিয় গেলাই পেলাইছে নাপায় মানুহ ইমান নিচ হ'ব ভালক ভাল বুলি ক'ব বেয়াটোক বেয়া বুলি ক'ব ৰাজনীতি শেষ হ'ল এতিয়া চৰকাৰ গঠন হ'ল এতিয়া চৰকাৰৰ কথা বতৰাৰ ওপৰত সকলোৱে নজৰ দিব লাগে এতিয়া কুংকি চৌধুৰীৰ ব্যক্তিগত জীৱন বা শৈক্ষিক জীৱনৰ ওপৰত আপোনালোকে আকৌ ব্যক্তিগত আক্ৰমণ কৰি নিজৰ পৰিচয় নিজে নিদিব এনেও আপোনাক গম পাইছোঁ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় কিন্তু মোকো যিহেতু ব্যক্তিগতভাৱে মেছেঞ্জাৰত মেছেজ আহি আছে আপোনালোকৰ বোলে মহিয়সীগৰাকীয়ে কিবা ডিগ্ৰী এটা পাইছে নহয় খবৰ লৈছে নাই লাজ লগা নাই নিলাজ